কিহে বনাইছিলা? পাতেৰে। আৰু তোমালোকে কি বনাইছিলা? চয়া? কিহেৰে বনাইছা? পাতেৰে। আৰু তোমালোকে? আখৰ লিখিছা। আখৰ কিহে প্ৰস্তুত কৰিছা? দালি? মচুৰ দালি? ঠিক আছে। তোমালোকে কি আখৰ লিখিছা? কিহেৰে বনাইছা? পাতেৰে বনাইছা। ঠিক আছে। আৰু তোমালোকে? বল এইটো কিহে বনাইছা? চাউল আৰু ধানেৰে? চাউল আৰু তোমালোকে? কল ঠিক আছে ভাই বছৰ দালি চাউল তাৰপিছতে ধান এইবিলাকেৰে যে প্ৰস্তুত যে কৰিছা এতিয়া এই আখৰবিলাক এই শব্দবিলাক আমাৰ কোনটো ভাষাৰ হয়? অসমীয়া ভাষা হয় নহয়? তোমালোকে অসমীয়া ভাষাৰ আমাৰ বাকী যিকেইটা আখৰ আছে আখৰকেইটা চিনি পোৱা নাই সকলোৱে? পোৱা? ঠিক আছে দিয়া থেংক ইউ। ধুনীয়া হৈছে। তোমালোকে এইটো কি আখৰ বনালা বাৰু? ডব্লিউ আখৰটো এতিয়া কোনটো ভাষাত আছে বাৰু জানানে? অসমীয়া ভাষা নে ইংৰাজী ভাষা নে হিন্দী? ইংৰাজী। গুড। তোমালোকে এইটো কি আখৰ? আখৰ। কিহেৰে বনাইছা? তোমালোকে এইটো কি শব্দ দেখিলা? কি শব্দ দেখিলা? পেন। কি কি আখৰ আছে? ইংৰাজী ভাষাৰ শব্দ হয় নহয়? ইয়াৰ অসমীয়া অৰ্থটো অসমীয়াত কি কয় জানা নেকি? কলম। ঠিক আছে। অসমীয়াত কি বুলি কয়? কলম বুলি কয়। আৰু ইংৰাজীত কি আখৰ আছে কোৱাচোন? CAT কেট। কেট মানে অসমীয়াত কি বুলি কয় বাৰু কোৱাচোন? মেকুৰী। অসমীয়াত কি বুলি কয়? মেকুৰী। ইংৰাজীত কেট। ঠিক আছে।